নমস্কাৰ ছাত্ৰসকল জানুৱাৰীৰ পৰা বৃদ্ধি পালে দিয়ে আৰু দিয়াৰ যাৰ ফলত এয়া চাব বিত্ত বিভাগৰ জানুৱাৰী প্ৰকাশ ছাত্ৰসকল এয়া চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ পাব্লিক এণ্টাৰপ্ৰাইজৰ আপোনাৰ যোৱা 28 জানুৱাৰী 2025 শেহতীয়া জানুৱাৰী আৰু যিটো অফিচ মেমৰেণ্ডাম আপোনালোকে চাইছে আৰু য'ত আপোনালোকে বিষয় বস্তুটো আপোনালোকে লক্ষ্য কৰিব আৰু য'ত লিখা আছে আপোনালোকে এয়া চাব বৰ্ড লেভেল এণ্ড বিলো বৰ্ড লেভেল পোষ্ট ইনক্লুডিং নন আপোনালোকে চাব ভালকৈ চাব যি আপোনাৰ সুপাৰভাইজাৰ পদৰ কৰ্মচাৰী আছে আপোনাৰ চেণ্ট্ৰেল পাব্লিক সেক্টৰ এণ্টাৰপ্ৰাইজ CPSE চেণ্ট্ৰেল পাব্লিক সেক্টৰ এণ্টাৰপ্ৰাইজৰ অধীনৰ এই কৰ্মচাৰীসকলৰ তেখেতসকলৰ ৰিভিজন অফ চেলাৰী পে আপোনাৰ তেওঁলোকৰ বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকৰ এই দৰমহা আপোনাৰ 454.6% মানে 454.6% তেখেতসকলৰ যি দৰমহা বৃদ্ধি সেয়া 1 তাৰিখ 1 মাহ 2025 তাৰিখৰ পৰা সেয়া কাৰ্যকৰী হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে আৰু ইয়াৰ লগতে আপোনাৰ CPSE অধীনৰ আপোনাৰ আন চৰকাৰী কৰ্মচাৰীসকলৰো তেখেতসকলে যি 1 তাৰিখ 1 মাহ 2017 পৰা পাবলগীয়া আপোনাৰ যি আছে ডিএনএছ এলাউন্স সেয়াও তেওঁলোকে 1 তাৰিখ 1 মাহ 2025 পৰা লাভ কৰিব আৰু যাৰ ফলত তেখেতসকলৰ পে স্কেল হেজ বিন ৰিভাইজ টু 228.5%লৈকে আপোনাৰ CPSE এই কৰ্মচাৰীসকলৰ তেখেতসকলৰ দৰমহা আৰু ভাত্তা বৃদ্ধি পাব ইয়াৰ লগতে আপোনাৰ 1/1/2017 পৰা কাৰ্যকৰী হোৱাকৈ CPSE কৰ্মচাৰীসকলৰ পেমেণ্ট অফ IDA এট ৰিভাইজ ৰেটছ তেখেতসকলৰ 49.6%লৈকে তেখেতসকলৰ দৰমহা যিটো বৃদ্ধি পাব সেয়া 1/1/2025 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব সেয়েহে CPSFৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব তেখেতসকলে দিয়ে লাভ কৰিব সেয়েহে আমি এই খবৰটো লৈ আহিলোঁ সেইকাৰণে ভিডিঅ'টো লাইক দিব আনহাতে সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।